গোলাঘাট জিলাৰ খোমটাই গাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কথা। একমাত্ৰ উপাৰ্জনকাৰী দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে গোলাঘাট জিলাৰ খোমটাই গাঁৱৰ নিবাসী মেঘাই গগৈ। প্ৰথমে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ পৰৱৰ্তী সময়ত গুৱাহাটীৰ ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত চিকিৎসাধীন হয় যদিও ধনৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হৈ মৃত্যুৰ সৈতে যুঁজিছে যদিও ধনৰ অভাৱত পুনৰ ঘৰলৈ ঘূৰাই আনিব লগা হৈছে। বৰ্তমান উন্নত চিকিৎসাৰ অভাৱত শয্যাগত মেঘাই গগৈ। দুৰ্ভাগ্য পৰিয়ালটিৰ চিকিৎসাৰ বাবে এতিয়া দিশহাৰা হৈ পৰিছে। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী লোকজন অসুস্থ হৈ পৰাত এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে পৰিয়ালটিৰ। চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত হৈ আছে মেঘাই গগৈ। জৰাজীৰ্ণ ঘৰটোৰ অৱস্থা দেখি গাঁৱৰ ৰাইজে ঘৰটোত পানী নপৰাকৈ থকাৰ ব্যৱস্থা কৰি দিছে। পত্নী জোনালী গগৈ উপায়হীন হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে। স্বামীৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰ তথা ৰাইজলৈ সহায়ৰ অনুৰোধ জনাইছে পত্নী জোনালী গগৈ। আনহাতে পৰিয়ালটিৰ এই দুৰ্দশা দেখি গাঁওখনৰ শুভাকাংক্ষীসকলেও অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী তথা ৰাইজ দল সংগঠনলৈ সহায়ৰ বাবে অনুৰোধ জনাইছে। কোনো সদাশয় লোকে পৰিয়ালটিক আৰ্থিকভাৱে সহায় কৰিব বিচাৰিলে মেঘাই গগৈৰ পত্নী জোনালী গগৈ অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্ট 72200100611199 IFSC PUNB0RRBAGB ফোন 8472051816 জৰিয়তে আৰ্থিক সহায় আগবঢ়াব পাৰে। আপোনাৰ অলপ সহায় হয়তো হাঁহি বিৰিঙাব এটি দুৰ্ভগীয়া পৰিয়ালৰ মুখত। গোলাঘাটৰ পৰা তুতুমণি বৰাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। আজি মই এবছৰ ধৰি কেঞ্চাৰ বেমাৰত ভুগি আছোঁ। মোৰ নাম মেঘাই গগৈ। চৰকাৰৰ পৰা সাহাৰ্য এবাৰ মই পালোঁ বাৰু, নাই পোৱা বুলি নাই কোৱা। এতিয়া বৰ্তমান নাই পোৱা। 20,000 টকা এটা পাইছিলোঁ মই। মোৰ মৃণাল শইকীয়াই দিছিলে। অঁ, এতিয়া চিকিৎসাৰ অভাৱ, পইচা পাতি নাইকিয়া কাৰণে ঘৰতে আছোঁ। কেনিও যাব কৰিব নোৱাৰোঁ। ক'ত যাম, কাক বিচাৰিম, কোনে দিব মোক? এতিয়া যাতে আৰু চৰকাৰৰ ফালৰ পৰা যাতে মোক সহায় এটা কৰে যাতে। চৰকাৰী ঘৰ মোৰ একো নাই। চৰকাৰী ঘৰ পোৱা নাই। এই ৰাইজক লগাই মই এই ঘৰটো ৰাইজৰ সাহাৰ্য লৈহে ঘৰ বনাইছোঁ। হ'লে কাৰণে ঘৰটো এতিয়া দিব পৰা নাই, কিন্তু সেইটো আচলতে এটা কাৰণ হ'ব নোৱাৰে মোৰ মতে, যিহেতু তেওঁ উপযুক্ত প্ৰাৰ্থী পাবলগীয়া। গতিকে যিকোনো প্ৰকাৰে আমি মুখ্যমন্ত্ৰীৰ ফালৰ পৰা অতি সোনকালে ঘৰটো যাতে তেখেতক দি তেখেতৰ পৰিয়ালটো মানে হেৰিত থাকিবলৈ, পানী নপৰাকৈ থাকিবলৈ ব্যৱস্থা কৰি দিব বুলি আমি অনুৰোধ জনাইছোঁ। এতিয়া স্থানীয় ৰাইজে আমি লগ লাগি তেওঁৰ যিটো অৱস্থা দেখিলোঁ, সেইকাৰণে কোনোবাই বাঁহ, কোনোবাই কাঠ এনেকৈ আনি সকলোৱে তেওঁৰ ঘৰটো বনাবলৈ আমি ব্যৱস্থা কৰি দিছোঁ। আমি লাগি ভাগি আজি 3 দিন ধৰি আমি লাগি আছোঁ। তেখেতৰ ঘৰটো মানে অন্ততঃ থাকিব পৰাকৈ আমি ব্যৱস্থা কৰি দিম বুলি ৰাইজ ওলাই আহিছোঁ। বৰ্তমান তেনেকুৱা দল সংগঠনে একো সহায় আগবঢ়োৱা নাই, কিন্তু নামঘৰ উন্নয়ন পুঁজিৰ ফালৰ পৰা 2টা নামঘৰৰ পৰা, এটা নামঘৰৰ পৰা 4,000, এটা নামঘৰৰ পৰা 3,000 দিয়া বুলি আমি গম পাইছোঁ। কিন্তু সেয়াই যথেষ্ট নহয়। গতিকে আমি জনসাধাৰণকো বা দল সংগঠনকো আমি অনুৰোধ কৰিছোঁ, কোনোবাই যদি আমাক এই পৰিয়ালটোক সহায় কৰিব বিচাৰে তেতিয়া আমি মানে তেওঁৰ একাউণ্ট নম্বৰ আৰু হেৰিতে আমি দি দিয়াৰ ব্যৱস্থা কৰিছোঁ। ৰাইজে সহায় সহযোগ কৰিব বুলি আমি আশা ৰাখিলোঁ, কাৰণ এই পৰিয়ালটো আমি কেনেবাকৈ জীয়াই ৰাখিবলৈ চিন্তা কৰিছোঁ। ঠিক আছে, নমস্কাৰ। গোলাঘাট জিলাৰ দক্ষিণেঙা মৌজাৰ খোমটাই গাঁও অৱস্থিত। আজি এই মেঘাই গগৈ যিহেতু কৰ্কট ৰোগত আজি প্ৰায় এবছৰ ধৰি ভুগি আছে, সেয়েহে তেওঁ একো কাম বন কৰিব নোৱাৰাত আমি গাঁৱৰ ৰাইজ তথা যুৱকসকলে আমি ঘৰ ভাগি মেৰামতি কৰি বনাই দিবলৈ
যুৱকসকল আগবাঢ়ি আহিলে আৰু গাঁৱৰ ৰাইজো আগবাঢ়ি আহিছে। সেয়েহে কালিৰ পৰা আমি এই ঘৰটি বনাই আছোঁ আৰু আজি প্ৰায় হ'বগৈ লাগে। আৰু তেওঁ বিশেষকৈ চৰকাৰৰ ফালৰ পৰা একো পোৱা নাই আৰু বিশেষকৈ তেওঁ এটি ঘৰ পোৱা যোগ্য আছিলে। সেয়ে আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ তেওঁক এটি ঘৰ দি চৰকাৰে উপকৃত কৰে যেন। আৰু এই ঘৰটি বনাওঁতে আমাৰ এজন যুৱকে যিমানখিনি যা যোগাৰ দিবলৈ ধৰক গজাল তাঁৰ এইখিনি যোগান দিছে আৰু সকলো যুৱকে তেওঁ ঘৰটি বনাই আজি শেষ কৰিম বুলি ভাবিছোঁ। মানুহজন মানে আজি এবছৰ হ'ল কেঞ্চাৰ বেমাৰত মানে ভুগি আছে। আমাৰ মানে কি এতিয়া দেখাবলৈ কৰিবলৈ আকৌ নিবলৈ পইচা পাতি অসুবিধা হৈছে। ছোৱালীকেইজনী দুজনী আছে, ছোৱালীজনী পঢ়াবলৈ মানে দিগদাৰ হৈছে। চৰকাৰৰ পৰা কিবা সাহাৰ্য পাইছে নেকি? চৰকাৰৰ পৰা এবাৰ পাইছিলোঁ বাৰু। কি পাইছিলে? পইচা 20,000 দিছিলে। কোনে দিছিলে? মৃণাল শইকীয়াই। স্থানীয় বিধায়ক মৃণাল শইকীয়া ন? আৰু আপোনালোকৰ চৰকাৰী আৱাসগৃহ পোৱা নাই নেকি এতিয়ালৈকে? নাই পোৱা। সেয়েহে ৰাইজে অকণমান হেৰি কৰিছে আৰু ঘৰটো বনাই কৰি দিছে। ৰাইজে ঘৰটো বনাই দিছে। থাকিবলৈ মানে পানী পোৱা গোটেই জেগাই নাইকিয়া হৈছে। পানী পোৱা ন? যিহেতু যথেষ্ট তেওঁ দিন হাজিৰা কৰা মানুহ, যথেষ্ট কষ্ট হৈছে চলিবলৈ, কি ক'ব চৰকাৰক? কি ক'ব? হাজিৰা নকৰিলে নহয়। হয়, এতিয়া ঘৰখনৰ মেইন মানুহজন যদি তেনেকুৱা হেৰি হৈ থাকে আমাৰ চলা অসুবিধা হয়। ছোৱালী দুজনী পঢ়ুৱাব লাগে। মুখ্যমন্ত্ৰী মহোদয়লৈ কি ক'ব আপুনি? মুখ্যমন্ত্ৰী মহোদয়ে যেন আমাৰ বেমাৰী মানুহক চাবলৈ কৰি হেৰি দিয়ে আৰু সহায় কৰি দিয়ে। ছোৱালীকেইজনী পঢ়ুৱাব। ছোৱালীকেইজনী কিহত পঢ়ি আছে? এজনী হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ, এজনী দ্বিতীয় শ্ৰেণী। ঘৰখনৰ যিহেতু তেখেত মূল মানুহ, ছোৱালীকেইজনী পঢ়া শুনাত যথেষ্ট অসুবিধা।